কৰিছে আপোনালোকে জানে এই বাঘৰ প্ৰয়োজনীয়তাটো কি নাজানে নহয় এই বাঘৰ প্ৰয়োজনীয়তা এইয়ে যে বাঘে আমাৰ খাদ্য শৃংখলৰ সৰ্বোচ্চ স্থানত নিজৰ পেট পুৰাই তৃণভোজী জন্তুবিলাকৰ ভক্ষণ কৰি নিজৰ পেট পুৰোৱাৰ লগতে নহয় আমাৰ সমগ্ৰ প্ৰকৃতিৰ ভাৰসাম্যতাটো বজাই ৰাখে যদিহে বাঘৰ অন্তই হৈ যায় জানেনে কি আমাৰ কি নাথাকিব যদি বাঘে মৰি যায় তৃণভোজী জন্তুসমূহৰ সংখ্যা তীব্ৰতৰভাৱে বাঢ়ি যাব যাৰ ফলত ক্ৰমান্বয়ে আমাৰ বন্যভূমিসমূহৰ সংখ্যা কমি আহিব আৰু এই বন্যভূমিসমূহৰ সংখ্যা কমি অহাৰ ফলত আপোনালোকে জানে কি হ'ব নাজানে নহয় তাৰ ফলত আমাৰ পানীৰ অৰ্থাৎ জলজ যিবোৰ উৎস সেইবিলাক ক্ৰমান্বয়ে কমি আহিব আৰু তাৰ ফলত হ'ব কি আমাৰ এই সভ্য সমাজৰ মাজতেই পানীৰ নাটনি হ'ব সেয়েহে এতিয়া আপোনালোকৰ সময় হ'ল যে কিবা এটা সিদ্ধান্ত লোৱাৰ যাতে আমাৰ এই বাঘৰ সংৰক্ষণ কৰাৰ লগতে আমাৰ এই সমগ্ৰ প্ৰকৃতিটো ভাৰসাম্যতা যেন আমি বজাই ৰাখোঁ আপোনালোকে হয়তো নাজানে 2023 বৰ্ষৰ আনুমানিক তথ্য অনুসৰি ভাৰতবৰ্ষত মাত্ৰ 3682টা বাঘ লগতে অসমত মাত্ৰ 227টাহে বাঘ এতিয়ালৈ বাচি আছে সেইটো জানো হ'ব লাগিছিল সেইটো জানো উচিত নহয় সেইটো কাৰণে আমি জানিব লাগিব যে সংৰক্ষণৰ লগতে বাঘৰ খাদ্যৰ এটা সঠিক মাত্ৰা যাতে আমি বজাই ৰাখিব পাৰোঁ তাৰ বাবে আমি এই নাটখনৰ জৰিয়তে মঞ্চস্থ কৰিলোঁ আৰু তাৰ লগতে আমি আপোনালোকক এটা শিক্ষা দিবলৈ বিচাৰিছোঁ এই নাটখনৰ মঞ্চস্থ কৰাৰ সময়ত আমাৰ বহুতো আমাৰ ভুল ভ্ৰান্তি হৈছে সেই ভুল ভ্ৰান্তিসমূহ পৰীক্ষণ কৰি আমাৰ যেন এই বাটৰ নাটখনক আপোনালোকে আঁকোৱালি লয় আৰু আমাক এনেদৰে মৰম দি যায় তাৰ বাবে আমি কামনা কৰিছোঁ ধন্যবাদ Tingin mo pa ba nagawa ito?